সমাজ কৰি অহা হৈছিল সেইটোৰ আজিতে অন্তৰ্ভ লৈছোঁ আমাৰ মূল উদ্দেশ্য হৈছে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত স্বাস্থ্য সেৱা উৎসৱটো 3 পৰা 5 ডিচেম্বৰৰ ভিতৰত আয়োজন কৰা হৈছে। এই ক্ষেত্ৰত আমাৰ টোটেল 39খন ইনষ্টিটিউটছ আছে য'ত এছেছ কৰা হ'ব। তাৰ কাৰণে আমাৰ এক্সটাৰ্নেল ইভেলুৱেটাৰ্ছো আহিব আৰু প্লাছ আমাৰ এক্সটাৰ্নেল এছেছমেণ্ট টিমছো থাকিব। তাৰ এছেছমেণ্ট টিমছবিলাকত কোকৰাঝাৰ মেডিকেল কলেজৰ পৰা ডক্টৰ্ছ আহিব প্লাছ আমাৰ মেজিষ্ট্ৰেটসকল থাকিব। ছ' টোটেল 13টা টিম কৰা হৈছে। তেওঁলোকে 3 দিনেই নিজৰ নিজৰ ইনষ্টিটিউটছখিনিক আমি ভগাই দিছোঁ। তেওঁলোকে যাব নিজৰ এছেছমেণ্টখিনি কৰিব প্লাছ এক্সটাৰ্নেল এছেছেছ আহিব, যিখিনি আহিব আপোনাৰ ষ্টেটৰ পৰা। তেওঁলোকক ইতিমধ্যে এতিয়া 6জন আমাক দিয়া হৈছে। তেওঁলোকেও বিভিন্ন ডিষ্ট্ৰিক্টখনৰ বিভিন্ন হেল্থ ইনষ্টিটিউশ্যনছত ঘূৰিব। তেওঁলোকে গোটেই পুংখানুপুংখভাৱে গোটেইখিনি চাব, যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড আমাৰ যিখিনি আছে তেওঁলোকে সেইখিনি হিচাপত গ্ৰেডিং কৰিব। আমাৰ ৰিগাৰ্ডিং আমাৰ যিখিনি মেডিচিনছ আছে বা আমাৰ লেবৰেটৰিজ আছে নে নাই বা আমাৰ পেচেণ্টৰ আৰু ডক্টৰ্ছৰ ৰিলেশ্যনশ্বিপটো কেনেকুৱা, সেইবিলাক গোটেইখিনিকে তেওঁলোকে পৰীক্ষা কৰিব। তেওঁলোকৰ পেচেণ্টৰ লগত ইণ্টাৰেকশ্যন কৰিব প্লাছ তেওঁলোকে সেই হিচাপত গ্ৰেডিং কৰা হয়। সেই হিচাপত ABC গ্ৰেডিং দিয়া হ'ব। যোৱাবাৰ আমাৰ এটা আছিলে কি আমাৰ C গ্ৰেডিঙত এটাও নাছিলে। আমাৰ চব A আৰু B কেটেগৰীতে আছিলে। হয়, আমি ইম্প্ৰুভমেণ্ট কৰাৰ চেষ্টা কৰিছোঁ। আমাৰ যিখিনি B গ্ৰেডৰ ইনষ্টিটিউশ্যনছখিনি আছে, যিখিনি অকণমান পইণ্টছৰ কাৰণে B গ্ৰেডত থাকি গ'ল, A নাপালে, তেওঁলোকক আমি বিশেষভাৱে মাতি আনি গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিভিউ কৰাইছোঁ। বহুতবাৰ মিটিং কৰা হৈছে। আমাৰ লেভেলত DC লেভেলত বা আপোনাৰ জইণ্ট ডিৰেক্টৰ লেভেলতো বহুতখিনি তেওঁলোক ইনষ্ট্ৰাকশ্যনছ দিয়া হৈছে। সেই হিচাপত আমি আশা কৰিছোঁ তেওঁলোকে ইম্প্ৰুভমেণ্ট কৰিছে আৰু এক্সটাৰ্নেল ইভেলুৱেটাৰ্ছখিনি আহিব, যেতিয়া চাব আই হোপ আমি এইখিনি গেপখিনি ফিল আপ কৰিছোঁ আৰু মানে তেওঁলোকক আমি A গ্ৰেডলৈ লৈ যাব পাৰিম বুলি। মেলেৰিয়াটো কিছু বছৰ আগলৈকে মেলেৰিয়া এটা সময়ত আমি মেলেৰিয়া ইৰাডিকেশ্যন হোৱা বুলি কৈছিলোঁ, কিন্তু যোৱা কেইবছৰমানৰ পৰা অসমৰ কিছুমান জিলাত মেলেৰিয়া পুনৰ হৈ আহিছে। এই বছৰ আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টতো কিছু মেলেৰিয়া হৈছে আৰু আমাৰ বঙাইগাঁও নিয়াৰিং ডিষ্ট্ৰিক্ট কোকৰাঝাৰ আৰু চিৰাঙত মেলেৰিয়াৰ প্ৰকোপটো এইবাৰ বহুত বেছি হৈছে। তাতে মেলেৰিয়াত 2-এজন ৰোগীৰ মৃত্যু পৰ্যন্ত ঘটিছে। আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টতো এইবাৰ এতিয়ালৈকে এই 2024 চনত আজিৰ দিনলৈকে আমাৰ টোটেল মেলেৰিয়া আমাৰ ইয়াত ডিটেক্ট হৈছে 40জন। সেই 40জন মেলেৰিয়া ৰোগীৰ ভিতৰত আমাৰ যিটো প্লাজমডিয়াম ভাইভেক্স PV আৰু প্লাজমডিয়াম ভাইভেক্স আমাৰ যিটো খুব ভয়ানক ধৰণৰ যিটো মেলেৰিয়া নহয়, সেইটো 32জন আছে। আৰু প্লাজমডিয়াম ফেলচিফাৰাম মেলেৰিয়া যিটো চেৰিব্ৰেল মেলেৰিয়া পৰ্যন্ত গুচি যায়, সেইটো আমাৰ 7জন হৈছে আমাৰ। আৰু এজন ৰোগীৰ ক্ষেত্ৰত মানে ডাবল হৈছে, তাৰমানে তেওঁ PVও পাইছে, PFও পাইছে। কিন্তু আমাৰ সৌভাগ্য যে আমাৰ জিলাত এতিয়ালৈকে এইবাৰ কোনো ৰোগীৰ মেলেৰিয়াত মৃত্যু হোৱা নাই আৰু আজিৰ তাৰিখত মেলেৰিয়া কোনো ভৰ্তি হৈ থকা নাই। স্বাস্থ্য বিভাগৰ কাৰণে মেলেৰিয়াৰ কাৰণতে মেলেৰিয়াৰ মহলটো ভেক্টৰমন ডিজিজ মহৰ কাৰণে বংশ বৃদ্ধি কৰে। গতিকে আমি মহৰ কামোৰৰ পৰা হাত সাৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে, আমি মহৰ পৰা যে মানুহ সাৱধানে থাকিব লাগে, তাৰ কাৰণে আমি মানুহবিলাকক সদায় এডভাইচ কৰিম যে আঁঠুৱা লৈ পেলাই ৰাতি শুব লাগে আৰু যি ঘৰৰ ওচৰত বন্ধ পানী সেইবিলাক হ'ব দিব নালাগে। বোৱতী পানীত মহৰ কণীবিলাক নষ্ট হৈ যায়, বন্ধ পানীত মহ নষ্ট হয়। গতিকে আমি সেইবিলাক মানে পাব্লিক এৱাৰনেছ মিটিং পাতিছোঁ। তাৰপিছত আমাৰ মহৰ কাৰণে আমি সন্ধিয়া সময়ত বা যিটো এৰিয়াত যিটো ক'ৰবাত মেলেৰিয়াৰ ৰোগ ধৰা পৰিছে, যে আমি ধাৰণা কৰিম যে তাতে মেলেৰিয়াত বীজাণুবাহক মহ আছে, আমি তাতে ধোৱাৰ ব্যৱস্থা কৰিছোঁ। মানে মহ মানে খেদা ধোৱা দিয়া যায়, আমাৰ ফগিং যিটো কৰা হৈ আছে। আৰু আমি এইবাৰ বাৰিষা আমি কিছুমান বঙাইগাঁও চহৰৰ নলাত আমি মহৰ কণীবিলাক খোৱা ধ্বংস কৰা মাছৰ পোৱালি এটা আমি আনি দিছোঁ। গতিকে আমি এইখিনি সাৱধানতা লৈছোঁ। আৰু তাতকৈ ডাঙৰ কথা হৈছে কি, কাৰোবাৰ যদি এটা অঞ্চলত কাৰোবাৰ মেলেৰিয়া হৈছে, তেওঁক কামুৰি মহটোৱে আকৌ কাৰোবাক কামুৰি বংশ বিস্তাৰ কৰিব। গতিকে আমি সেইটো কাৰণে আমি কোনো যাতে মেলেৰিয়া হৈ থকা মানুহ ডিটেকশ্যন নোহোৱাকৈ ধৰি নাথাকে, আমি লাৰ্জ স্কেলত আমি শ্লাইড লোৱাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ মেলেৰিয়াৰ যিখিনি কৰ্মী আছে, ছাৰ্ভেইলেঞ্চ ৱাৰ্কাৰ বা মেলেৰিয়া ৱাৰ্কাৰ, আৰু আমাৰ মেলেৰিয়াৰ যিখিনি আমাৰ মেলেৰিয়া কনচালটেণ্ট বা ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ, তেওঁলোকে সদায় এইকেইদিন ফিল্ডত গৈ পেলাই এনেকুৱা ব্যৱস্থা লৈছে যাতে আমাৰ ক'ৰবাত যদি মেলেৰিয়া হৈ আছে আমি সোনকালে ধৰা পেলাই চিকিৎসা কৰিব পাৰোঁ আৰু তেওঁৰ পৰা যাতে অন্য তাত মেলেৰিয়াৰ বীজাণু যাব নোৱাৰে, তাৰ কাৰণে আমি সাৱধানতা ল'ব পাৰোঁ।